হেল্ল' গাইজ, আজি এটা আপোনালোকৰ ওচৰত ইউনিক ভিডিঅ' লৈ আহিছোঁ, মানে বেলেগ ধৰণৰ। তো আজি পাটি চেপ্তা পিঠা বনাম। তো ইয়াত আটা পিঠাগুড়ি 2 কাপ, তাৰপিছত ময়দা 1 কাপ দিলোঁ। তাৰপিছত এটাৰ পানী, মানে ইয়াৰ ঘোলটো পৰিমাণত দি পেলাই আপোনালোকে মিক্স কৰিব, যাতে একো ধৰণৰ গোটা নাথাকে। তো মই এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ, চাওঁ এতিয়া কেনেকুৱা হয়। তো এতিয়া মই পানী এড কৰি আছোঁ আৰু ধুনীয়াকৈ ঘূলি আছোঁ। তো এইখিনি বেটাৰখিনি ধুনীয়া হৈ গৈছে। তো ইয়াত আধা ঘণ্টা বা 20 মিনিট সময় ঢাকি পেলাই থৈ দিম। তাৰপিছত বাকীখিনি প্ৰিপেৰেশ্যন কৰোঁ, চাওঁ হওক। তো ইয়াত কেৰাহী গৰম হৈ গ'ল। ইয়াত মই 1 কাপ নাৰিকল, ৰুকা নাৰিকল ভাজিম। তাতে এড কৰিম 1 কাপ গুড় আৰু লগতে 1 কাপ গাখীৰ। তো এই গোটেইখিনি মিশ্ৰণটো ধুনীয়াকৈ তৈয়াৰ কৰি আমি তাত বনাম। তো এই গাখীৰখিনি এড কৰি দিছোঁ। তো ইয়াৰ পিছত ধুনীয়া এটা গোল হৈ গৈছে। তো এইখিনি আকৌ এবাৰ লৰাই এইখিনি মাজত দি দিম। তো প্ৰথমে কেৰাহীত ট্ৰাই কৰি চাওঁ। তো ৰিফাইন অলপ লৈ তাত দিব লাগে। তো এইখিনি দি পেলাই ধুনীয়াকৈ গোল কৰি তাৰ মাজত নাৰিকল আৰু মিঠৈৰ যিটো মিশ্ৰণ আছিল সেইটো দি ধুনীয়াকৈ ফ'ল্ড কৰি পেলাই হিট কৰিব লাগে। ইয়াতে দেখিছে ৰাউণ্ড হোৱা নাই, মানে ফাৰ্ষ্ট এটেম্পটো। তো ফাৰ্ষ্ট এটেম্পটো চবৰে ঠিক নাথাকি, তো এইখিনি অলপ গৰম হ'বৰ কাৰণে দিলোঁ। তো ইয়াত ধুনীয়াকৈ এৰাই পেলাই তাত ফ'ল্ড কৰিব লাগিব। তো এতিয়া মই মিশ্ৰণখিনি চামুচেৰে দি দিছোঁ। তাতে ধুনীয়াকৈ দি ফ'ল্ড কৰি লওঁ। तो उसके बाद देखते हैं क्या बनता है, उसका टेस्ट कैसा होता है। आज तो ये खा के ही रहेंगे हम लोग। तो এইটো ফ'ল্ড কৰি দিলোঁ। এতিয়া যি দেখিছোঁ কেৰাহীত মানে ইমান এটা ভাল হোৱা নাই। তো আমাৰ ঘৰত নন ষ্টিকটো নাই বৰ্তমান। তো সেইকাৰণে টাৱাখনত আকৌ ল'লোঁ। টাৱাখনত ধুনীয়াকৈ ৰাউণ্ড কৰি লৈছোঁ। তো এইখিনি অকণমান ঢাকি পেলাই হিট কৰি লওঁ সিজিবৰ কাৰণে। তাৰপিছত আকৌ ইয়াত মিশ্ৰণটো দি দিম। তো এনেকৈ বহুত কষ্ট কৰি লাষ্টত ফলটো পাইছোঁহি। তো ইয়াৰ পিছৰখিনি পিঠাকেইটা চাওঁ আহক। তো আপোনালোকে এইটো ব্ৰাউন কালাৰো কৰিব পাৰে, যদি মিশ্ৰণত মানে মিঠৈ দি পেলাইও ঘুলিব পাৰে, কিন্তু মই কৰা নাই, সেইকাৰণে অকল পানী দিয়ে মিলাইছোঁ। তো ফাইনেলি ইয়াৰ পিঠা হৈ গ'ল। বাই বাই।